হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই ওলাইছোঁ মোৰ বান্ধৱীজনী গাঁৱলৈ। তাইৰ গাঁৱত ফাংচন আছে, তাকে চাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম বাৰু। এতিয়া মই একেবাৰে ওলাই মেলি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মই ঘৰৰ পৰা ওলাই আহিলোঁ, গৈ আছোঁ। ভণ্টিও গৈছে, তাকে আপোনালোকক দেখুৱাম আগলৈ। আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া ব'লক। এয়া আমি ৰেল আলিৰে আহি তলেদি এতিয়া নামি যাম। এইফালে শ্বৰ্ট হয় ৰাস্তাটো, মানে চমু হয়। আৰু সৌ পথাৰখনত মোৰ বান্ধৱীজনীৰ ঘৰ। আমি দুইজনী এতিয়া গৈ আছোঁ বিহু চাবলৈ। এয়া মই গৈ আছোঁ, আগত ভণ্টি গৈ আছে। বহুত ডাঙৰ পথাৰ হয়। ইয়াত বাৰিষা কালত খেতি কৰা হয়। এতিয়া খেতি নাই যিহেতু, একেবাৰে শুকান পথাৰ হৈ আছে। বহুত ডাঙৰ বিশাল পথাৰ। অলপ দূৰ পাৰ হোৱাৰ পিছত তাইৰ ঘৰ পাম। আমি এতিয়া বিহু অনুষ্ঠান পালোহি আৰু আহিলৈ পেণ্ডেলৰ তলতে বহি আছোঁ। এতিয়া অৱশ্যে আৰম্ভণি হোৱা নাই, এতিয়া মাইকবিলাক চেক কৰি আছে। অলপ পিছত আৰম্ভ হ'ব। মই আৰু মোৰ বান্ধৱীজনী বহি আছোঁ। অৱশ্যে মই ভিডিঅ' ছংবোৰ অফ কৰি দিছোঁ। আপোনালোকে বেয়া নাপাব, কাৰণ ছংবোৰ দি থ'লে কপিৰাইট লাগি যাব পাৰে, সেয়ে অফ কৰি দিছোঁ। এতিয়া আপোনালোকেও মোৰ লগতে চাইদৰ ভকত গাঁৱৰ ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ উপভোগ কৰক।
আজিলৈ মোৰ এই ভ্লগটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইবৰ বুটামটো টিপি দিব। আৰু পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।